হেল্ল' গাইজ মিটুজ ব্লগৰ অন্য এটি এপিছ'ডলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আমি গৈ আছোঁ দিল্লীৰ পৰা নৈনিতাল জাৰ্ণি ষ্টাৰ্ট হওঁতে তাহা অকণমান দেৰি পিছতে শুই গ'ল আৰু এয়া চিধা লাঞ্চত উঠিছে লাঞ্চ খোৱা জেগাটোত মানে ইমান বতাহ দি আছিলে নহয় বাহিৰত তথাপি সি খোজ কাঢ়িবই আৰু তাৰ জিদ গতিকে তাক অকণমান খোজ কাঢ়ালোঁ আৰু এয়া ভিতৰত আহি আমি অকণমান ফ্ৰাইড ৰাইচ আৰু দাল তড়কা খালোঁ চিম্পলে খালোঁ কাৰণ যিয়ে নাখাওঁ ওলাবতো লাগিবই মানে পাহাৰীয়া ৰাস্তাত মোৰ হয় বমি গতিকে আৰু লাজ কৰা নাই আৰু মই ক'বলৈ কাৰণ মই এবাৰ পাহাৰত গৈ গম পালোঁ বহুত মানুহ লগ পায় বিয়াত যে চবৰে হৈছে বমি যাওঁতে এইটো ৰাস্তাত বহুত ওখ আৰু বহুত আওপকীয়া ৰাস্তা গতিকে মই চিম্পলে খাইছোঁ জানি বুজি আৰু আমি বেংগলোৰৰ পৰা পলাইছোঁ সাউথ ইণ্ডিয়ান ফুড কিমান খাম বৰ হৈ কেনে আৰু তাতে গৈও আমি পালোঁ কি উডুপি হোটেল এখনৰ নাম উডুপি এক্সপ্ৰেছ নে কি আছিলে ৰেষ্টুৰেণ্টখনৰ নামটো ইণ্টেৰিয়ৰ ধুনীয়া আৰু সাউথ ইণ্ডিয়ান খানাত স্পেচিয়েলাইজ কৰে যদিও আমি ফ্ৰাইড ৰাইচ খালোঁ আৰু তাহাক দেখিছে নাই সেই টোপনিৰ পৰা উঠি ফুল ফ্ৰেছ আৰু এতিয়া তাৰ কাৰণে খানা বনাই লৈ গৈছিলোঁ সি তাকে খাই লৈ কেনে আকৌ টোপনি গ'ল আৰু বতৰটো দেখিছেনে একদম গুমা এইখিনিতে মানে পাহাৰ ষ্টাৰ্ট হয় এই পইণ্টটোৰ পৰাই আৰু উত্তৰাখণ্ডৰ আমি নৈনিতাললৈ গৈ আছিলোঁ চিধাকৈ গ'লে হালদৱানী পায় যিখন বিয়াত গৈ আছোঁ তাৰে কইনাজনীৰ ঘৰ মাক দেউতাকৰ ঘৰ হালদৱানীত কিন্তু তাই বিয়া পাতিছে নৈনিতালত কাৰণ তাইৰ ককাক আইতাকৰ মানে ঘাই ঘৰখন তাইৰ নৈনিতালত তে আমি নৈনিতাললৈ গৈ আছোঁ আৰু এয়া দেখিছে নহয় কি প্ৰকাণ্ড পাহাৰ আৰু এইটো নৈনী লেকৰ কাষেদিয়ে ৰাস্তাটো যায় অপজিটে এইখন মল ৰোড বুলি কয় আৰু বহুত দোকান চোকান আছে এইখিনিতে তো নৈনী লেকৰ ছাইডেৰে গৈ আমি হোমষ্টে এটাত আছিলোঁ যিটো হোমষ্টেত আছিলোঁ এই দৃশ্যটো সেই হোমষ্টেৰ পৰাই লোৱা একেবাৰে গাড়ী উঠাওঁতে ইমান মুস্কিল হৈছে নহয় ইয়ে হোক মুঠতে বমি চমি কৰি হ'লেও লুংলুঙীয়া ৰাস্তাত কষ্টকৈ গাড়ী উঠাই হ'লেও আমি ভালে কুশলে গৈ পালোঁ আৰু গৈ কেনে এই দৃশ্য দেখি কেনে কোনো কমপ্লেইনছ নাই এতিয়া নমস্কাৰ চবকে আমি নৈনিতাল আহি পালোঁ আৰু এইটো আমাৰ হোমষ্টে গাড়ী পাৰ্কিং কৰিলোঁ বস্তু সোমালোঁ মামানে কৰিছিলে পটি তাক চাফা কৰি দিলোঁ অকণমান সি ৰেষ্ট ল'লে আৰু সি টিভি চাব বহিছে এতিয়া গতিকে মই ভাবিছোঁ এতিয়া আপোনালোকক অকণমান দেখাই দিওঁ ক'ত আছোঁ আমি তে এইফালৰ পৰা সেইটো দেখিছেনে এইটো যে গেট এই গেটখনৰ পৰা এণ্ট্ৰি এনেকৈ সোমাই আহিলে এইটো হোমষ্টেটোৰ আৰু এণ্ট্ৰেঞ্চ হয় আৰু সোমাই আহি এইটো দুতলীয়া বিল্ডিং এইটো হলৱেৰ পৰা আহি সন্মুখত সেইফালে বেলেগ মানুহ আছে আমাৰ এইটো নীতা বিনয় এইটো এণ্ট্ৰেঞ্চ এইটোৰ পৰা হ'ল আমাৰটো আৰু সোমাই এইটো হ'ল সেইফালে মানুহজন আৰু ল'ৰাটো দেখাই আছোঁ বাৰু প্ৰথমে সোমাই এইখন মেইন দৰ্জা মই বন্ধ কৰি দিলোঁ এতিয়া সোমাই আহিছোঁ আমি এইখন দৰ্জাইদি আহি কেনে অকণমান ডেক'ৰেশ্যন আৰু এয়া আপোনাৰ ডাইনিং টেবুল মানুহৰ জোতা তাৰপিছত দৰ্জাখনৰ পৰা সোমাই বাওঁহাতে আপোনাৰ এইটো পাকঘৰ ইনভাৰ্টাৰ 4টা চোলা আছে ফ্ৰিজ গোটেইখিনি আছে ঘৰত থাকিবলগীয়া বস্তু নহয় জানো চিমনি চব মাইক্ৰ'ৱেভ ফিল্টাৰ গিজাৰ গোটেইখন আছে কেয়াৰটেকাৰ এগৰাকী আছে তেওঁলোকে ৰান্ধি দিয়ে কিবা আপোনালোকে খাব খুজিলে এয়া মেগী আৰু মামানৰ কাৰণেতো মই বনাব লাগিব যিহেতু তাৰ ঘৰতো মই বনাওঁ বেলেগৰ বনোৱা তাক এতিয়ালৈ খোৱা নাই তেনেকৈ আৰু ডাইনিং ৰুমৰ পৰা আহি কেনে এখন চাওক না কি ধুনীয়া লাগিছে ন কাঠৰ কামটো এয়া সোফা দুখন 2 ছিটাৰ দুখন ছিংগল ছিটাৰ আৰু আমাৰ ল'ৰা য'তে আহি কেনে পেট ষ্টৰিজ চাই বাপেকৰ লগত বহি কেনে চাই আছে তাৰ ফেভৰেট কাৰ্টুন আৰু এইফালেৰে চিৰিকেইটা আছে দেখিছে চিৰিৰে
চিৰিৰে গ'লে ওপৰত আৰু এটা বেডৰুম আছে তাতে এখেতৰ বন্ধু এজন আছে তো আমি মিলি কেনে লৈছিলোঁ এইটো ভিলা ওপৰত অকল বেডৰুমে আছে অন্য ৰুম নাই আৰু তেওঁলোক কাপল গিৰিয়েক ঘৈণীয়েক দুয়োজন আছে ওপৰত আৰু হাজবেণ্ডে কৈ আছে বাহিৰখন দেখুওৱা বৰ ধুনীয়া বাহিৰখন দেখাম বাৰু বিভিন্ন ধৰণৰ লাইট চাইট আছে আগে বেডৰুম দেখাই লওঁ এই বেডৰুমৰ আমি অলৰেডি অৱস্থা বেয়া কৰিছোঁ আমাৰ লাগেজ পাতি খুলি এইফালে নাচাব আৰু বিচনা এতিয়া ৰুমত লাইট জ্বলোৱা নাই কাৰণেহে বৰ ধুনীয়া কিন্তু গোটেইখন মোৰতো বিৰাট পচন্দ হৈছে আৰু হিটাৰো দুটা দিয়া আছে আৰু দুইটাই আমি এটা লগাই থৈছোঁ বহিবলৈ এইফালে সোফা ৱাৰ্ড্ৰবৰ ওপৰত লাইট ৱাৰ্ড্ৰবটো ডাঙৰ গোটেই আপোনাৰ টয়লেট সেয়া আছে আৰু গোটেই টাৱেল চাৱেল কম্বল দিয়া আছে বাথৰুমটোনো কি দেখাম কিন্তু বেয়া নহয় বাথৰুমটো দেখিছে ধুনীয়া বাথৰুমটো চফাকৈ ৰাখিছে মেইন কথা সেইটোৱে চফা হৈ থাকিলে যথেষ্ট আৰু ৰুমৰ পৰা ভিউ সেয়া ওচৰত বেলেগ হোমষ্টে আছে আৰু এইটো ড্ৰয়িং ৰুমৰ পৰা বিৱেৰ অফ দ্য মাংকি ইয়াত বান্দৰ আছে বুজিছেনে আৰু বাৰাণ্ডাত বহিবলৈ জেগা আৰু এইটো নৈনিতালৰ মেইন বস্তু নৈনিতাল মানে নৈনি লেক আৰু এইটোৱে হ'ল নৈনিৰ তালটো মানে নৈনি লেকটো ইমান ধুনীয়া কালাৰ গ্ৰীণ কালাৰ আজি একদম বতৰ একেবাৰে ৰ'দ নাই দিল্লীৰ পৰা নৈনিতাল পাওঁতে আমি পুৰা সেমেকা বতৰ আৰু এয়া এতিয়া আপোনালোকক ওপৰৰ ৰুমটো দেখাব লৈ যাওঁ এইটো আচলতে ক্লিপটো মই পিছত লৈছিলোঁ গৈ পায়ে নহয় নেক্সট ডে যেতিয়া হোমষ্টেটো এৰাৰ সময়ত যিটো কাপল ইয়াতে আছিলে মানে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আৰু তেওঁৰ ৱাইফ সিহঁতে ৰাতিপুৱাই চেক আউট কৰি কেনে গ'ল নিম কৰলি বাবাৰ আশ্ৰমত কেঞ্চি ধামলৈ তো আৰু আমি ইয়াৰ পৰা অন্য এখন হোটেললৈ শিফ্ট কৰিলোঁ সেইটো টাইমত এখন হোটেল এৰাৰ সময়ত আমি একবাৰ সিহঁতৰ ৰুমটো দেখাই দিলোঁ এইটো অলৰেডি ইউজ যেতিয়া আপুনি আৰু ধুনীয়াকৈ বনোৱা বেড ছেট দেখা নাপায় বাৰু কিন্তু প্ৰকাণ্ড ৰুম আছিলে মানে বেড এটাচ বাথৰুম আৰু এইখন যে বেলকনিখন বিৰাট ডাঙৰ আৰু ছেইম ভিউ আমাৰ বেলকনিৰ নিচিনাই ছেইম ভিউ ইয়াৰ পৰা তো আমি দুয়োটা ফেমিলিয়ে মিলি কেনে এই দুয়োটা ফ্ল'ৰ লৈছিলোঁ ঘৰৰ আমি গৈ পাইছিলোঁ 7 ঘণ্টাৰ এটা জাৰ্ণি কৰি আবেলি 4-5টামান বজাত অকণমান ৰেষ্ট লৈ কেনে তাহাক খুৱাই মেলি এয়া ওলাইছোঁ গধূলি আৰু আমি আচলতে যাওঁতে ভাবা নাছিলোঁ জানে ইমান ঠাণ্ডা বুলি বেংগলৰততো ইমান ঠাণ্ডা নাই গতিকে কোট চোট আমাৰ নাই টুপি চুপি নাই আমি কইনাক সুধিছিলোঁ কিমান ঠাণ্ডা তাই কৈছিলে ফেব্ৰুৱাৰীত ইমান ঠাণ্ডা নপৰে গতিকে আমি এটা চুৱেটাৰ লৈ গৈছিলোঁ আৰু তাতে গৈ গম পালোঁ যি বৰষুণ দিছে মানে এনেকুৱা ঠাণ্ডা লাগিছে আমাৰ গৈয়ে মানে আমি সেই টুপি মাফলাৰ এইবিলাক কিনিব লগা হৈছে আৰু যেতিয়ালৈ মই টুপি কিনা নাই মোৰ মূৰত দেখিছিলে নহয় অথনি কাপোৰটো সেইটো আচলতে তাহাৰ টি শ্বাৰ্ট সেইটো মই টুপিৰ নিচিনাকৈ বান্ধি লৈছোঁ মই মানুহটোৱে এনেকুৱা মানে মই ইমান কেয়াৰ নকৰোঁ ভাল দেখা বেয়া দেখা কমফৰ্ট হ'লেই হ'ল আৰু বেমাৰ হ'লে ল'ৰালৈ গৈছোঁ বাচ্চালৈ মই বেমাৰ হ'লে আৰু তাৰ কি হ'ব বুলি চিন্তা আৰু লাজমান ছাইড কৰি তাৰ টি শ্বাৰ্টটোকে মাথাত বান্ধি লৈছোঁ মই বোলো মাথাত মানে নিয়ৰটো পৰিব যাতে নালাগে এইটো নৈনি লেক তলত সেই দুখন পাহাৰ দুইফালৰ পৰা লাইট যে জ্বলি আছে এইবোৰ ঘৰ ইমান ধুনীয়া ন এখন ৰেষ্টুৰেণ্টত উঠিব চেষ্টা কৰিলোঁ চিৰিকেইটা জানেনে নৰ্মেল চিৰিতকৈ ইমান ওখ আছিলে নহয় মানে খোজটো কেনেকুৱা হৈ গৈছে মোৰ দেখিছেনে আমাৰ যেনেকুৱা ঘৰৰ চিৰিবিলাক সেনেকুৱা নহয় তাতকৈ কিবা ওখ আৰু যিয়ে হওক বাৰু টুপি চুপি মাফলাৰ চাফলাৰ কিনিলোঁ আৰু এটা ছাতি এইটো দেখিছে নাই এটা ছাতিও ল'ব লগা হ'ল দুয়োটা ফেমিলি এটা ছাতি কিনিলোঁ আৰু যি বৰষুণ আমিতো ভাবাই নাছিলোঁ ছাতি নিব লাগিব বুলি লাগেজ অভাৰৱেইট হৈ যায় বুলি এইবিলাক আননেচেচাৰী বস্তু লৈ যোৱা নাযায় ক'ৰবাত গ'লে কিন্তু আমি প্ৰত্যেকবাৰে ক'ৰবাত নহয় ক'ৰবাত গ'লে ছাতি এটা কিনিব লগা হয় ইমান আফচোচ লাগে নহয় ঘৰত ছাতি ভৰ্তি আচ্ছা এয়া আমি বাৰু গৈ আছোঁ এইটো মল ৰোডত নৈনিতাল বা যিকোনো হিল ষ্টেচনতে আপুনি এটা মল ৰোড বুলি ৰোড পাবই আৰু দোকান চোকান থাকে কাপোৰ কানিৰ বা চুভেনিয়াৰ কিনা আৰু তাতে এক ঠাইত ৰৈ কেনে আমি হট চকলেট কফি এইবিলাক খালোঁ
আৰু লগত এইমাত্ৰ যে দেখিলে ল'ৰাজন তেখেতে একচুৱেলি মোৰ হাজবেণ্ডৰ বন্ধু আৰু তেওঁলোকৰ লগতে মিলি আমি এই কেফেখনত সোমালোঁ কেফেখন নৈনিতালৰ মানে বেষ্ট চবতকৈ ধুনীয়া কেফে আৰু ভিডিঅ' মানে তেখেতেই কৰি দিছে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডে তেওঁ আৰু তেওঁৰ ৱাইফ অপজিটত বহি আছিলে যি অৱস্থা ঠাণ্ডাত মোৰ মাত চাত কঁপি আছিলে পিছে এইদিনা আছিলে মোৰ বাৰ্থডে আৰু তাতে গৈ তেওঁলোকে যেতিয়া গম পালে মোৰ বাৰ্থডে বুলি সিহঁতৰ ফালৰ পৰাই মানে কেক লৈ কেনে চেলিব্ৰেট কৰিলে আৰু সিহঁতে মোৰ লগত হাজবেণ্ডেনো কেলে ক'ব লাগে মই তাকে কৈ আছিলোঁ বুঢ়া কালত বাৰ্থডে যিয়ে হওক বাৰু সিহঁতক এটা মোৰ ফালৰ পৰা অশেষ ধন্যবাদ যে মোৰ দিনটো এনেকৈ মোৰ লগত চেলিব্ৰেট কৰিলে আৰু খুব ধুনীয়া কেফে আছিলে আনফৰ্চুনেটলি মই ভিডিঅ'টো ভালকৈ লোৱা নহ'ল তেতিয়া ইমান ভাবা নহ'ল আৰু ইমান মানুহৰ মাজত লেণ্ডস্কেপত ল'ব লাগিছিলে যিয়েই হওক তাতে আমি স্নেক্স কৰি কেনে এইয়া কেবত বহি কেনে হোমষ্টেলৈ গ'লোঁ ৰাতি মই ডিনাৰ নকৰিলোঁ মামানক লৈ শুই গ'লোঁ এওঁলোক তিনিজনে মেগী বনাই খালে কাৰণ কেয়াৰটেকাৰ অলৰেডি গুচি গৈছিলে খানা বনোৱা মানুহ নাই আৰু এইটো তলত দেখিছেনে জুইৰ নিচিনা যে আৰ্টিফিচিয়েল ফায়াৰ প্লেচ এইটো